হেল্ল' গাইজ, পুখুৰীটো বহুত লেতেৰা হৈ যোৱা কাৰণত মানে আজি ভাবিলোঁ পটাছ অলপ মাৰি দিওঁ। পুখুৰীটো মানে বহুত দিন ধৰি এনেই পৰি আছিলে। গাঁৱৰ মানুহখিনিও মানে তেনেকৈ চাফ চিকুণ নকৰা হ'ল, মাছ এৰি নিদিয়া হ'ল। আমি গাঁৱৰ ল'ৰাখিনিয়ে ভাবিলোঁ কি এনেই পৰি থকা হ'লনে, আমি ল'ৰাখিনিয়ে কিবা এটা কৰোঁ। পিঠখিনি উঠোৱা গ'ল যদিও মানে বহুত দিন হ'ল যে, সেইটো কাৰণে পটককৈ চাফা হোৱা নাই। আজি সেইকাৰণে পটাছ অলপ মাৰিলোঁ, চূণ অলপো মাৰিলোঁ আৰু চাফা হ'লে ভাল হ'ব। আৰু মানে মাছ মৰিছে বিশেষকৈ বিকেট, গাছকাপ, ৰূপচন্দা এইকেইটা মাছ এৰিছিলোঁ। বাকীকেইটা ঠিকে আছে, কিন্তু ৰূপচন্দাখিনি মানে কমচে কম 10-12টামান মানে মৰি গ'ল। তাকে আৰু কি কৰিব পৰা যায় জনাবচোন, আমিও মানে নজনা ন, মানে প্ৰথম এইবিলাক কামত ধৰিছোঁ। এই সৰুখিনি সৰহকৈ দি দে। এই অকণমান মূৰলৈ মাৰিচোন, বাজোৱা মূৰলৈ। বাঁহতে মাৰি দে। এইখিনি খোজতিত, এইখিনি খোজতিখিনি দক, এই এইখিনি অকণমান আমাৰ এজন চাই থকা দৰ্শক সেইজন দাঁত মাজি আছে, মাছ ফ্ৰাই হৈ আছে। এয়া দাঁত মাজি লৈ চুবামগৈ মুঠতে।